Hello everyone, it's me Nanke and আজি মই এটা কেকৰ ভিডিও শেয়াৰ কৰিছো আৰু এই কেকটো মই ৰেক্টেংগল শেপত বনাইছো যেটো আপোনালোকে স্ক্ৰিনত দেখিছে আৰু এই ৰেক্টেংগল শেপৰ কেকটো মই লাইফত ফাৰ্স্ট টাইম বনাইছো সেই কাৰণে ভাবিছো আপোনালোকৰ মাজত শেয়াৰ কৰো ৰেক্টেংগল শেপৰ মোল্ড নাছিল মোৰ তাত কিন্তু স্কুৱেৰ শেপৰ মোল্ড আছিল সেই কাৰণে মই স্কুৱেৰ শেপৰ মোল্ডতে দুটাকে কেক বনালো আৰু এই কেকটো বনাইছো মই এটা স্পেশাল অকেশনৰ কাৰণে এই স্পেশাল অকেশনটো কিহৰ কাৰণে বনাইছো সেইটো আৰু মই একদম ভিডিওটোৰ শেষত কম গতিকে ভিডিওটোৰ শেষলৈকে চাব এতিয়া এইটো কেক মই ডিমোল্ড কৰিছো ডিমোল্ড কৰি লোৱাৰ পাছত এই দুইটা কেক মই কাটিং কৰিম এটা বহুত ধুনিয়া প্ৰসেছত কাটিং কৰিম যেতিয়া মানে দুটা কেক সমানে কাটিব লগা হয় তেতিয়া কেনেকুৱাকে কাটিব পাৰি হেতুৱে মই দেখাম আৰু এই কেকটো চাওকচোন ধুনিয়া লাগিছে নহয়নে বাৰু একদম ধুনিয়া ফ্লাফি এণ্ড স্পঞ্জি হৈছে দেখিয়ে চাগে ধৰিব পাৰিছে এতিয়া আহক কাটো এটা কেকটো মানে অলপমান ফুলি আহিছিল আৰু ওপৰত অলপ এটা ক্ৰেকো আহি গৈছিল সেই কাৰণে মই ওপৰখিনি এটা সেম মেজাৰমেন্টত কাটি লৈছো আৰু দুইটা কেকতে এনেকৈ ধৰি লৈছো ওপৰৰখিনি দুইটা কেকতে ধৰি লৈছো আৰু সমানকে কাটি গৈছো এই কেকটোৰ উইথ মেজাৰমেন্ট কিমান হয় এটো মই ভিডিওটোৰ শেষত কম এতিয়া ফাৰ্স্ট লেয়াৰটো এয়া কাটি ললো তেনেকৈ মই সেকেন্ড লেয়াৰটো কাটিম আৰু থাৰ্ড লেয়াৰটো হে তেনেকুৱা মেজাৰমেন্টত জুখি পেলাই কাটিম এই কেকৰ স্পঞ্জটো বনাই থাকোতে মই ভাবিছিলো যে ইয়াতে কি ডিজাইন দিম কাৰণ এই কেকটোত কি ডিজাইন দিব লাগিব হেতু মোক মেনশন কৰা নাছিলে সেই কাৰণে মই নিজে ভাবি আছিলো যে ইয়াতে কি দিলে ভাল লাগিব তাকে মই ভাবিলো ইয়াতে অলপ যদি মই গ্লেজিং জেল আৰু ফ্লোৰেল কিবা অলপ এনেকুৱাকে দিও তেতিয়া ভাল লাগিব বুলি মাইন্ডতে ভাবিছো তাকে ভাবিছো আজি প্ৰস্তুত কৰি চাও কেনেকুৱা লাগে বাৰু একদম ভিডিওটোৰ শেষত গম পাম এয়া গুটি তিনিটা লেয়াৰ মই কাটি ললো দুইটা কেকতে এই দুইটা কেক এতিয়া মই এটা কৰিব লাগিব জয়েন কেনেকৈ কৈ লগাও হেতু বাৰু দেখুৱাম এইখিনি হৈছে সুগাৰ সিৰাপ ইয়াতে মই দিছো 1 কাপ পানীত 2 চামুচ চেনি আৰু ধুনিয়াকে মিক্স কৰি লৈছো ক্ৰীমখিনিও ধুনিয়াকে হুইপ কৰি ললো আৰু আজি মই ট্ৰপলাইটৰ হুইপিং ক্ৰীম ব্যৱহাৰ কৰিছো কেক বোৰ্ডখনত অকমান ক্ৰীম দি দিছো আৰু এতিয়া বটম মোষ্ট লেয়াৰটো দিছো দুইটা লেয়াৰ এনেকৈ সমানকে একদম লগ লাগি থাকাকে দিছো আৰু ইয়াৰ ওপৰত দিছো সুগাৰ সিৰাপ গোটেইকেইটা চুকত পৰাকে দি দিছো একদম ধুনিয়াকে দি দিছো আৰু তাৰ পিছত দিম মই ইয়াতে ক্ৰীম ধুনিয়াকে ইভেনলি স্প্ৰেড কৰি লম ক্ৰীমখিনিও আজি ইয়াতে ফ্লেভাৰ এটা এড কৰিম হেতু হৈছে ষ্ট্ৰবেৰী ফ্লেভাৰৰ ক্ৰাশ দিম একদম বহুতেই টেষ্টি হৈ যায় এই ক্ৰাশটো ব্যৱহাৰ কৰিলে এয়া মই অকমান দি দিছো আৰু গোটেইখনতে সানি লম ইয়াতে ক্ৰীমৰ ওপৰতে দি দিছো তাৰ পিছতে দিলো সেকেন্ড লেয়াৰটো আৰু সেম প্ৰসেস ৰিপিট কৰি যাম সুগাৰ সিৰাপ দিম ক্ৰীম দিম ক্ৰাশ দিম আৰু তাৰ পিছত দিম একদম টপ মোষ্ট লেয়াৰটো এইখিনিত ইমান এক্সপ্লেইন কৰিব লগা একো নাই সেম প্ৰসেস ৰিপিট কৰি থাকিলে হৈ যায়গৈ ভিডিওটো দেখিব পাৰিছে গুটে প্ৰসেসটো মই স্টেপ বাই স্টেপ দেখাই গৈছো এটো ক্ৰাম কোট লেয়াৰ এটা দিলো আৰু ফ্ৰিজত অকমান সময় থৈ দিলো এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনি মই হুইপিং ক্ৰীমখিনিত পাৰ্পল কালাৰ অলপমান দিছো মিক্স কৰি লৈছো আৰু গুটি বাউণ্ডাৰীটোতে মই এই পাৰ্পল কালাৰটোৰে সমান কৰি লম আজি এই কেকটো মই নামঘৰত আইসকলক আগবঢ়াই দিম বুলি এই কেকটো বনাইছো এগলেছ কেক হয় আৰু ক্ৰীমেৰে দি ডেকোৰেশ্যন কৰি মই আগবঢ়াম বুলি ভাবিছো সেই উপলক্ষে আজি এই কেকটো বহুত হেপাহৰে বনাইছো কেনেকুৱা লাগিছে বাৰু কমেন্টত জনাব আৰু ইয়াৰ ফাইনেল ৰিজাল্টটো অতি সোনকালে চাবলৈ পাৰিব তিনটা বাটিত ক্ৰীম লৈছো আৰু ইয়াতে মই কালাৰ মিক্স কৰিছো এটা দিছো ব্লু এটা পিংক আৰু এটা ইয়েলো দিছো এয়াদি মই ৰজেছ বনাম বুলি ভাবিছো ফ্ৰিজত ধুনিয়াকে সাইড কৰি থৈ দিছো গ্লেজিং জেল এটা বাটিত লৈছো আৰু অকমান পানী দিছো 2 চামুচ পানী দিছো আৰু ডাৰ্ক ব্লু কালাৰটো দিছো আৰু মিক্স কৰি লৈছো ধুনিয়াকে কেকটোৰ ওপৰত এই গ্লেজিং জেল যেখিনি বনাই থৈ দিছিলো সেই গুটিখিনি দি দিছো গুটে কেকটোৰ ওপৰত মই এই গ্লেজিং জেলখিনি একদম স্প্ৰেড কৰি দিম আৰু সাইডতো এনেকৈ ড্ৰিপ কৰি দি দিম কেক বনোৱা ডেকোৰেশ্যন কৰা এয়া মই ক্লাছো দিও যদি কোনোবাই মোৰ এই ক্লাছটো জয়েন কৰিব বিচাৰে তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে আৰু ক্লাছত কি শিকাও এইবিলাক সব ডিটেইলছ মই এই স্ক্ৰিনখনত দি দিছো চাবলৈ পাৰিব আৰু যদি শিকিব বিচাৰে মোৰ পৰা কেক বনোৱা তেনেহলে কমেন্ট কৰিব আৰু এয়া স্ক্ৰিনত দিয়া নম্বৰটোত যোগাযোগ কৰিব এতিয়া মই বনাই আছো ৰজেছ কিটা ইয়েলো কালাৰ হুইপিং ক্ৰীমেদি ৰজ কিটা বনাই আছো কেমেৰাটোত যে অকমান লাইটিং প্ৰবলেম হৈ আছিল হেতু মই একদম ধ্যান নিদিলো আৰু তেনেকৈ ৰজ কিটা বনাই দিলো হুইপ ক্ৰীমেদি বনোৱা যদি ৰজৰ টিউটৰিয়েল লাগে তেনেহলে কমেন্টত জনাব মই মোৰ নেক্সট ভিডিওত ৰজৰ টিউটৰিয়েল বনোৱা ভিডিও লৈ আহিম ৰজেছখিনি চেণ্টাৰত দিছো পিংক কালাৰ সুগাৰ বলছ আছিল মোৰ তাত সেইখিনি স্প্ৰিংকল কৰি দিছো ওপৰত ষ্টাৰ নোজেল এটা লৈছো আৰু ব্লু কালাৰ হুইপ ক্ৰীমেদি এনেকৈ বাউণ্ডাৰীটো ডিজাইন কৰি দিছো আৰু তেনেকৈ আজিৰ এই ৰেক্টেংগল শেপৰ কেকৰ ডিজাইনটো কমপ্লিট কৰি দিলো কেনেকুৱা লাগিছে আজিৰ এই কেকৰ ডিজাইনটো যেটো মই ৰেক্টেংগল শেপত বনালো
কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু লগত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব